কেইবাদিনো শ্ব' কৰিলে মঞ্চই মঞ্চই জুবিন দাক দেখাই পাই আছে গীত শুনি আছে আপোনালোকে আৰু মাজে মাজে ৰেষ্ট লয় সেইটো কথা গম পালোঁ মাজত 3 দিন শ্ব' নাই ডিব্ৰু চৌখুৰীয়া গুচি আহিলে এইকেইদিন শ্ব' নাই এইকেইদিন সেইকাৰণে আমি ডিব্ৰুগড়ত থাকি দিলোঁ আৰু ডিব্ৰু চৌখুৰীয়া মই কেইবাবাৰো আহিছোঁ আগতে ইয়াত আছোঁ মই ইয়াত থাকিছোঁ ফুৰিছোঁ ঘূৰিছোঁ আৰু বেনুদা যিয়ে গোটেই ডিব্ৰু চৌখুৰীয়াখন চাই গোটেই ইমান বছৰে চাই আছে আৰু ওৱান অফ দ্য মেইন এক্টিভিষ্ট অসমৰ জংঘল হওক জন্তু জানোৱাৰ হওক মাগুৰী বিল হওক ডিব্ৰু চৌখুৰীয়া হওক দিহিং পাটকা এখন ধুনীয়া কফি বুক দেখিলোঁ বনাইছে মোক দিছে গিফ্ট দিছে চ' সেইকাৰণে আৰু বেনুদাৰ মাজতে গা বেয়া হ'ল খুব কিডনি প্ৰব্লেম হ'ল কিবা হ'ল মই আহিব পৰা নাছিলোঁ সেইকাৰণে গুচি আহিলোঁ ভাল লাগিলে আজি আড্ডা মাৰি আছোঁ বহি একেবাৰে ভাল লাগিলে আকৌ আহি আছে এতিয়া গানৰ পিছতে আপোনাৰ আহি আছে ভাইমন্দাখন মই মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ আমাৰে প্ৰডাকশ্যন টিম চ' সেইখন লৈ আশাবাদী বহুত 23 মে'ত আমি ৰিলিজ কৰিম আৰু যথেষ্ট কষ্টকৰ এখন চিনেমা মই আগতে কৈছোঁ ক'ৰবাত 360জন আৰ্টিষ্ট লৈ গোটেই চিনেমাখন কৰা হৈছে ভাইমন্দা আমাৰ মুনীন বৰুৱাৰ লাইফৰ ওপৰত গোটেই জীৱনৰ ওপৰত চ' সেইখন লৈ পেলাই অকণমান আশা লৈ পেলাই ৰৈ আছোঁ মানুহে যাতে চায় ভাইমন্দাৰ লগত আপোনাৰ সম্পৰ্ক বহুত পুৰণি চিনেমা হওক চিনেমাত সংগীত পৰিচালক হিচাপে হওক বহু চিনেমাততো আপোনাক অভিনয় তেখেতে কৰাইছে তেওঁৰ 2খন চিনেমাত মই অভিনয় কৰিছোঁ হয় আৰু প্ৰায় 8খন নে 9খন চিনেমাত মই মিউজিক কৰিছোঁ একেবাৰে শেষ চিনেমাখনো মই অভিনয় কৰিছোঁ চ' ইটছ এ লংগেষ্ট পিৰিয়ড মই কোনোবা এজন মানুহৰ লগত কাম কৰা লাষ্ট প্ৰিয় আছিলে সেইখনত খুব বিশ্বনাথ চাৰিআলিত শ্বুটিং হৈছিলে আপোনাক কেনেকৈ জীৱনত ভাইমন্দাই আপোনাক কেনেকৈ কানেক্ট কৰিলে কেনেকৈ প্ৰথম লগ তেওঁক কেনেকৈ পাইছিলে সেইখিনি অকণমান মনত আছেনে ভাইমন্দা আচলতে মানে কি মই তেতিয়া মই প্ৰথম চিনেমাখন বনাবলৈ লৈছোঁ তুমি মোৰ মাথো মোৰ 1999ৰ কথা তেতিয়া কোনোবাই মোক ভাইমন্দাৰ লগত চিনাকি কৰি দিলে আৰু প্ৰথম অলপ প্ৰব্লেম হৈছিলে কাৰণ মই ৰাতি কাম কৰোঁ ভাইমন্দাই মানে গোটেই ৰাতি বহি থাকিব লাগে তাৰপৰা আৰু 2খন চিনেমা মই একেলগে কৰি আছোঁ হিয়া দিয়া নিয়া তুমি মোৰ মাথো মোৰ গোটেই 2খনে গানৰ চিনেমা চ' মোৰো যথেষ্ট কষ্ট হৈছিলে কাৰণ 2খন চিনেমাৰ গান মই বনাই থাকিবলগীয়া হৈছে আৰু প্ৰথম দিনাটো মই ভাইমন্দা আহি বহি আছে মই গান শুনাম তাৰপিছত মই গান বনোৱাই নাই এনেই ফাঁকি মাৰিলোঁ গান হৈ গ'ল বুলি তুমি মোৰ মাথো মোৰ কাৰণে নহয় হিয়া দিয়া নিয়া তুমি মাথো গান মই আগতে বনাইছোঁ কাৰণ মোৰ নিজৰ এখন হিয়া দিয়া নিয়া গান শুনিবলৈ আহি বহি আছে সোনকালে গুচি আহিলে আহি মই বোলো আপুনি বহক চাহ তাহ খাওক মই আহি আছোঁ ৰ'ব মই মুখ চুখ ধুই মই বোলো হাৰমনিয়ামখন দে আৰু কেছেট ৰেকৰ্ডাৰ থাকে যে বোলো ৰেকৰ্ডাৰ এটা দে চ' পটাপট মানে 15-20 মিনিটত 3টা গান বনাই পেলাই মই শুনাই দিলোঁ এটা গানকেইটা বিৰাট ভাল পালে আৰু গোটেইকেইটা গানে হিট গোটেইকেইটা হিয়া দিয়া নিয়া চ' তেনেকুৱা ধৰণৰ সৰু সুৰা কাহিনী আছে তাৰপিছত দাদাই ভাল পালে আৰু দাদাই ভাল পায় কাম কৰি ভাল পালে খালি মোক কৈছিলে যে তোমাৰ লগত কাম কৰিলে বিচনাখন লগত লৈ আহিব লাগিব এইটো কৈছিলে গোটেই ৰাতি নহ'লে তুমি মানে জ্বলাই মাৰা চবকে মইতো ৰাতিপুৱালৈকে কাম কৰি দিওঁ তাৰপিছত দিনটো শুই থাকোঁ মই ভাইমন্দাহঁত তেনেকৈ কাম নকৰে তাৰপিছত আমি ভূপেন উজিৰৰ তাত আমাৰ ভূপেনদাৰ তাত ডাবিং চাবিং বেছিভাগ তাত হৈছিলে তাৰপিছত কৰি চিনেমাখন হ'ল চিনেমা হিটো হ'ল 2খন চিনেমাই ভাল চলিলে তুমি মাথো ভাল চলিছিলে ধুনীয়া ধুনীয়া গান তাৰপিছত সেই যাত্ৰাটো আৰম্ভ হৈ গ'ল মানে তাৰপিছত প্ৰথম কিন্তু মোক ইমান হজম কৰা নাছিলে মানে ভাইমন্দা প্ৰথম বেয়া পাইছে এইফালে যাওক না বেয়া পোৱা নাই মানে কামৰ সময় এইখিনি লৈ পেলাই অকণমান অসন্তুষ্ট হৈ আছিলে মানে কিছুমান কথাত তাৰপিছত লাহে লাহে গম পালোঁ ই এনেকৈয়ে কাম কৰে কিন্তু প্ৰডাক্টটো ভালেই দিয়ে তাৰপিছত ভাইমন্দা পুতেক ৰিজুৱেও বুজালে ৰিজুৱে ক'লে যে জুবিনে এনেকৈয়ে কাম কৰে মইতো এদিন কৈ দিছিলোঁ মই বোলো দাদা আপুনি যদি দিগদাৰ পাইছে মোৰ লগত আৰু এজন ল'ৰা আছে খুব ভাল মিউজিক কৰে গান বৰ ধুনীয়া বনায় তাৰ নাম দিগন্ত ভাৰতী আপুনি মোক এৰি পেলাই তাক লৈ ল'ব পাৰে দিগন্ত আমি একেলগে কাম কৰোঁ আমি ফ্ৰেণ্ড হয় চ' ভাইমন্দা সেইটো কথা পিছত ক'ৰবাত কৈছে যে এনেকুৱা ল'ৰা মই দেখা নাই যি চিনেমাখন এৰি দি পেলাই বেলেগক দি দিবলৈ কৈছে
যে এনেকুৱা আৰ্টিষ্ট কম থাকে, সেইটো আমাৰ বন্ধুত্ব। আৰু মইতো তেনেকুৱাই মানুহ। চ' এইটো ভাইমনে ক'লে নাই তুমিয়ে কৰা, মোৰ এইকেইটা গান ভাল লাগিছে, আৰু 5টা গান আছিলে নেকি তাত, কৈছে আৰু 2টা গান আছে, লাহে লাহে কৰি দিয়া আৰামছে হৈ যাব। সেইধৰণে আৰু যাত্ৰা আৰম্ভ হৈ গ'ল। তাৰপিছত আৰু 8খন নে 9খন মই কণ্টিনিউ কৰিছোঁ ভাইমন দা চিনেমা। তাৰ মাজত আকৌ মই এক্টিঙো কৰালে দীনবন্ধুতো বাৰু দীনবন্ধুত মোক ক'লে যে মোক এজন ইণ্টেলিজেণ্ট এক্টৰ লাগে। তেতিয়া মই অলৰেডি মন যায় কৰিছোঁ খালি। তো মন যায় চাগে চাওঁ, তেওঁ চাই চাগে ভাল পালে, কৈছে অকণমান ছিৰিয়াছ চিম্পুল এটা ৰোল, গাঁৱৰ এজন মিউজিক টিচাৰ ৰোল, টিচাৰ এটা। চ' মোৰ ষ্টৰিটো বিৰাট ধুনীয়া ষ্টৰিটো, তাতে ভৱেন শইকীয়া ছাৰৰ ষ্টৰি। মই বোলো মই কৰিম। তাৰপিছত মোক নি পাঠশালাত ট্ৰেইনিং, তাতে লগত তপন দা আছে, তেওঁ অকণমান মানে হেৰিও হৈ আছে মোৰ, কাৰণ তপন দাহঁতৰ লগত চবেই এক্টিং কৰিব নোৱাৰে এইটো, আৰু মই একদম আণ্ডাৰ এক্টিং কৰোঁ। সেইখন চিনেমাত কিন্তু তপন দাই একদম আণ্ডাৰ কৰিছে, সেইকাৰণে একো প্ৰব্লেম নহয়। মোক 3 দিনমান বহাই থৈ দিছে, কৈছে চোৱাচোন গোটেই কাৰবাৰটো গম পোৱা। মই 3 দিনমান চাই আছোঁ, তাৰপিছত মই এক্টিং কৰিব দিছে। আৰু তাৰপিছত যিকেইটা একেবাৰে ছিৰিয়াছ চিন আছিলে সেইকেইটা কৰাৰ পিছত মানে মই অকণমান ভাবি আছোঁ, মই বোলো কি বা কেনেকুৱা বা পালে। যথেষ্ট ছিৰিয়াছ চিন কেইটামান আছে তাত, তপন দাৰ লগতে এটা মস্ত ছিৰিয়াছ চিন আছে। তাৰপিছত মোক কৈছে ইউ আৰ এ গুড এক্টৰ, মই বোলো অ'কে। তাৰপিছত সেইধৰণে ষ্টাৰ্ট হ'ল। তাৰপিছত প্ৰিয়া প্ৰিয় কৰিলোঁ। মাজত আৰু এখন চিনেমা হোৱাৰ কথা আছিলে, এইখন প্ৰডিউচাৰৰ কিবা খেলি মেলি হ'ল, নহ'লগৈ আৰু তেওঁ কৰা কথা আছিলে। আপুনি দীনবন্ধু, মন যায়, প্ৰিয়াৰ প্ৰিয়, তাৰপিছতে আপোনাৰ তাৰ পিছৰখিনিৰ পৰা আহিলোঁ কাঞ্চনজংঘা, এইখিনি মিছন চাইনা, তাৰপিছত নিজে আৰম্ভ কৰিলে। যেতিয়া মুনীন বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, এই যিটো টীম আপোনাৰ লগত জড়িত যিটো জুতি, সেইটোৱে অজস্ৰ চিনেমা আমাক ভাল ভাল উপহাৰ দিছে। দীনবন্ধুৰ যিটো চৰিত্ৰ, আপুনি অন্ধ চৰিত্ৰ মানে মিউজিক টিচাৰ যিহেতু তাত, সেইখিনি অন্ধটো মই নতুনখনত আছে, ৰৈ ৰৈ বিনালে। এই যিটো জুতিটোৱে যিখিনি দি থৈ গ'ল, তাৰ পিছৰ পৰা আজিলৈকে চিনেমাৰ গতি আৰু মুনীন বৰুৱা ছাৰ থকা সময়লৈকে কেনেকৈ ভাবে আপুনি, সময়টো কেনেকৈ আপুনি ডিফাইন কৰে? তেওঁৰ লগত আচলতে কাম কৰিবলৈ বিৰাট ভাল, মানে ফ'ৰ্চ নকৰে। প্ৰথম কথা যে এনেকেই কৰিব লাগিব বুলি নকয়, বস্তুটো বুজাই দিয়ে, চিনটো বুজাই দিয়ে, এইটো ডাইলগ এইকেইটা। মই বোলো মই ডাইলগ অকণমান চেঞ্জ কৰিব পাৰোঁ নে ক'ৰবাত, মোক কয় যে অঁ কৰিব পাৰা, খালি থটটো একে থাকিব লাগিব, তুমি নিজৰ মতে সজাই লোৱা। সেই ফ্ৰীডমটো দিলে সেইজন ডিৰেক্টৰৰ লগত কাম কৰি বিৰাট ভাল লাগে। কিছুমান ডিৰেক্টৰ আছে যে একদম ৰিজিড হৈ থাকে, যে এইটোৱে লাগিব, এইটো সংলাপেই লাগিব, এনেকেই কৰিব লাগিব, এনেকেই চাব লাগিব। ভাইমন দা সেইটো নাই, ভাইমন দা একদম ফ্ৰী। আৰু মই নিজেও চিনেমা বনালেও মই সেইটো ফ'ল' কৰোঁ, মানে এইটো যে আৰ্টিষ্টক ফ্ৰীনেছটো দিব লাগে নিজৰ মতে। খালি কেমেৰা এংগল বা লাইটটো আমি সজাই ল'লোঁ, যে মই এইখিনিৰ পৰা এইখিনিলৈকে যাম, ফ্ৰেমত যাতে নহওঁ মই, আকৌ সোমালোঁ মই, আকৌ ওলালোঁ, সেইখিনি মিলাই ল'লে তেনেকৈ সেই ফ্ৰীডমটো দিলে আৰ্টিষ্টৰ মানে বহুত ভাল কাম উলিয়াব পাৰে। সেইটো মই ভাইমন দাৰ পৰা শিকিছোঁ। কিন্তু ভাইমন দাৰ এইখন ছবি তেওঁৰ বায়'গ্ৰাফী হ'ব, আৰু বায়'গ্ৰাফীত যিহেতু নিজে বায়'পিক তাত নিজে অভিনয় কৰিব নোৱাৰে। আপোনাৰ চৰিত্ৰটো বেলেগে কৰিছে, যতীন বৰাৰ চৰিত্ৰ বেলেগ, আপোনাৰতো কোনে কৰিছে আৰু পাৰিছেনে কৰিব তেওঁ, মানে আপোনাৰ লগত কেনেকৈ কানেক্ট হ'ল সেইটো কওক। সি আচলতে NSD নহয়, NSD পৰা পাছ আউট যোৱা বছৰ, পাৰ্থ হাজৰিকা তাৰ নাম, লখিমপুৰৰ নেকি? লখিমপুৰ। চ' প্ৰথমতে আৰু এটা ল'ৰা ঠিক কৰিছিলে, তাৰ নামো পাৰ্থ, সেইটো কিবা কাৰণে নহ'লে, তাৰপিছত ইয়াক ঠিক কৰিলে। তাৰপিছত মই তাৰ লগত ফোনত কথা পাতি পেলাই মই ক'লোঁ তইতো মোক বাৰু ষ্টেজত দেখিছ, চিনেমাত দেখিছ, কিন্তু তই পাৰ্চনেলি মোক লগ কৰিব লাগিব কেৰেক্টাৰটো কৰিবৰ কাৰণে। মই সেইকাৰণে 5 দিন ৰাখি ল'লোঁ ষ্টুডিঅ'ত। 5 দিন ষ্টুডিঅ'ত মোৰ কাম চলি আছে বেলেগ। সি একো কৰা নাই, অকল চাই আছে মোক, মই কেনেকৈ কাম কৰোঁ, কি কৰোঁ, শ্বাৰ্টটো কেনেকৈ পিন্ধোঁ, কেনেকৈ থিয় হওঁ, কেনেকৈ শুওঁ। মই ষ্টুডিঅ'ত বেছিভাগ চোফাতে শুওঁ, এতিয়াহে মই ওপৰত ৰুম বনাই লৈছোঁ। ত' তাক মই গোটেই 5 দিন মই চোফাতে শুৱালোঁ। মই বোলো মোৰ ৰুম আছে ওপৰত, তই মোৰ লগত শুব পাৰ, মস্ত বিচনা আছে মোৰ, কিন্তু মই নিদিওঁ। সি বুজি পালে কথাটো, কাৰণ তাহাঁতে NSD ল'ৰাটো, তাহাঁতে মেথড বস্তুটো গম পায়। চ' সেই 5 দিন সি যথেষ্ট কষ্ট কৰিছে, মোৰ লগতে খাইছে, বহিছে, আছে, গান শুনিছে, শুইছে।
চোফাত বোলো মই হয় চোফাত শুওঁ নহ'লে মাটিত শুওঁ মানে হেৰি ষ্টুডিঅ' ফ্ল'ৰ চ' সেইবিলাক কথা চথা পতাৰ পিছত 5 দিন পিছত মই শ্বুটিঙত মই যাব নোৱাৰিলোঁ কাৰণ মই ৰৈ মিনালে কামত লাগি আছিলোঁ তেতিয়া গৰিমাইটো কষ্টিউম কৰিছে চ' মই পিছত মানে খবৰ লওঁতে চবেই কৈছে যে সি বঢ়িয়া কৰিছে মানে ইভেন মই যে এনেকৈ টিকাটো খোজুৱাই থাকোঁ এনেকৈ এইটো সিদিনা ষ্টেজতো কৈছে টিকা নোখোজোৱা বুলি এইকণতে খোজোৱা এই টিকা নহয় আচলতে মই কঁকালটো এইখিনি খজুৱাই থাকোঁ মানে টিকা নোখোজে কঁকাল খোজোৱা বুলি কঁকাল হ'ব আহক এফালে সি সেইটোও মানে সি ইমিটেট কৰিছে চবেই কৈছে যে ভাল কৰিছে ভাল লাগিছে শুনি নতুন ল'ৰা বঢ়িয়া গতিকে তাক চায়ো ভাল পাব আৰু তাক সেইকাৰণে ষ্টেজত আমি প্ৰমোশ্যনত অনা নাই তেওঁক দেখাই নাই কিন্তু এতিয়ালৈকে অনা নাই সেইটো মানে ছাছপেঞ্চ চিনেমাতহে দেখিব চিনেমাতহে দেখিব জুবিন গাৰ্গ কোন জুবিন গাৰ্গ কোন হৈছে যতীন বৰাক ইতিমধ্যে দেখা পাইছে ৰবি শৰ্মাক কোৱাৰ চবকে দেখাব বাকী চবকে দেখিছে মুনীন বৰুৱা কোন হৈছে মুনীন বৰুৱা আমাৰ বনদীপে কি লিখে বনদীপ শৰ্মা বনদীপ খুব ভাল কৰিছে বুলি শুনিছোঁ আৰু তাৰতো কেইবাটাও কিতাপ তাত 2-3টা কিতাপ আছে গোটেই লাইফটোৰ আৰু মুনীনদাৰ সৰু কালটোও বেলেগে কৰিছে মাজৰ কালটো বেলেগ কৰিছে নেকি এতিয়া দুজন মানুহে কৰিছে মোৰ এটা ভিডিঅ' আছে মোৰ লগত সেইটো ভিডিঅ' মোৰ লগত আছে আৰু সেই ভিডিঅ'টো মই আপোনালোকক দেখাব বিচাৰিম জুবিন দা আৰু গৰিমা বৌৰ যিদিনা বিয়া আৰু একেদিনে বিয়া মোৰ এনিভাৰ্চাৰী একেদিনে মোৰ বিয়া আছিল বিয়াৰ পৰা আহিয়ে বিয়াৰ 4 দিনৰ পিছত মই আহি জুবিন দাৰ চিনেমা এখনৰ প্ৰমোশ্যন কৰিছিলোঁ সেইখন হৈছিলে প্ৰিয়াৰ প্ৰিয় বিশ্বনাথ চাৰিআলিত শ্বুটিং হৈ আছিলে হঠাৎ জুবিন দাই মোৰ পৰা মাইকটো লৈ পেলাই মোক কৈছে প্ৰিয় দৰ্শকসকল এইখিনি মুহূৰ্তত এটা কথা কওঁ